চাওক আমি এই ফ্যামিলিবর্গৰ লগত যে দুখৰ দিন আজি আছে 1 বছৰ পুৰা হৈছে এইটোৰ কাৰণে 50,000 টকা মামুলি কথা কোনো ডাঙৰ কথা নহয় বলে এই মানুহবিলাকক আমি শান্তি দিয়াৰ কাৰণে বলে কা আন্দোলন কা বিৰোধী আন্দোলন আমি বিৰোধী আন্দোলন আমি আপোনালোকৰ লগত আছোঁ সদায় লগত থাকিম এই আন্দোলনটো আমাৰ চলি যাব লাগে আৰু অসম চৰকাৰেও এইটোৰ ওপৰত ধ্যান দি এই মানুহবিলাকক শহীদ ঘোষণা কৰিব লাগে তে তাৰ পিছতো কা বিৰোধী আন্দোলনটো আমাৰ চলি থাকে এইটোই মেইন কাৰণ কাৰণে আমি সকলোৰ লগত আজি কৰিছোঁ কা বিৰোধী আন্দোলনৰ আমি সাহায্য কৰিম আমি লগত আছোঁ আমি পাৰ্টিচিপেট কৰিছোঁ ময়দানত কাম কৰিছোঁ এইটোৰ কাৰণে আমাৰ পাৰ্টিয়ে সদায় সাপোর্ট কৰিছে কা বিৰোধী আন্দোলনত আৰু এইটো আমাৰ সাপোর্টটো জাৰি থাকে এই যে কা পক্ষে যিসকল আছে যিসকলে অসমত 10 লাখ বাংলাদেশী মানুহ আনিবলৈ বিচাৰি আছে এইটো আমাৰ কৃষ্ণ কালচাৰ আৰু আমাৰ ভাষাৰ ওপৰত এটা ভাবুকি চ্যালেঞ্জ হৈ আছে যে আলটিমেটলি গৈ এইসকলে বিচাৰে নেকি যে অসমটো অসম নাথাকি বেংগল হৈ যাব বেংগলী ভাষা মতলব ষ্টেট হৈ যাব এইটো এইসকলে বিচাৰি আছে নেকি এইটো বিজেপিয়ে বিচাৰি পাৰে আমি বিচাৰা নাই কোনোদিন এইটো আমাৰ অসমীয়া জাতিৰ ৰক্ষাৰ কাৰণে অসমীয়া কালচাৰৰ ৰক্ষাৰ কাৰণে অসমীয়া ভাষাৰ ৰক্ষাৰ কাৰণে আমি এইটোৰ বিৰুদ্ধে কৰি যাম আৰু এইসকলে ভাবিব লাগে এনেকুৱা যদি হৈ থাকে ওপৰলৈ নকৰক আল্লাহ নকৰক একদিন অসমীয়া ভাষাটো মাইনৰিটি হৈ যাব আৰু বেংগলী ভাষাটো আমাৰ অসমত মেজৰিটি হৈ যাব পাৰে এই ভয় খাই এইটো আমি আমাৰ মনত ভয় আছে এইটোৰ কাৰণে আমি এইটোৰ বিৰুদ্ধে কৰি আছোঁ আৰু কৰি থাকিম